অ দেহাটো কি হ'ল হা তুমি দেখোন একেৰাহে নিমিক্স চিমি নাকৰাকে মোৰ ফালে চাই আছ কিয় হা মই তোমাৰ চকুৰ ফালে চাই আছো জান চকুত মোৰ চকুত তুমি কি দেখা পাইছ তোমাৰ চকুত মই গোটেই পৃথিৱীখন দেখা পাইছো জান এই পিতে এই এটা কাম কৰচোন মিঠু দা কি হা আমাৰ আজি 3 দিন মান আগত দুটা ডেকৰা আৰু এটা ডেকৰি হৰাইছি তই এটা কাম কৰি দিচোন তাই চকুত চাই পেলাই কচোন মুৰ্গীকেইটা ক'ত আছে লাষ্ট লোকেশ্যনটো ক'লে হ'ব দে মোক মিঠু দাগলা কি কৰিছ হা চোৱাবানীৰ কুকুৰ তই তুমি এতিয়া ডাইলগ মাৰি আছিলি তাইৰ আগত তাইৰ চকুত বোলে তই গোটেই পৃথিৱীখন দেখা পায় তেতিয়াহ'লে তই মুৰ্গীকেইটাই বিচাৰি কিয় দিব পৰা নাই ঈশ্বৰত চা এই মিঠু দা কি যে কথা কোৱা তুমি চালা ঢকৰা মিনা তোৰ ভাইটিৰ বিয়াত মই জ্বালা নিমখ বিলাইছিলো তই এতিয়া পাৰ্কত আহি পেলাই আপি লৈ বহিব পৰা আহি গেলি ইমান ডাঙৰ ডাঙৰ লেকচাৰ মাৰি এবাৰ যাবি নে মেক্স লগাই ভাইটিক যাই কিন্তু কৈ দিম নহ'লে মই যাৰ বুত এই বাপা এমিতো বহক দে আমাৰ গাৰ্লফ্ৰেণ্ড নালাগব বুলি সিহঁতেও নকৰিব নেকি তাৰ গাৰ্লফ্ৰেণ্ড আছে বহিছি দে হে যাম আমি ইয়াৰ পৰা যাওঁ বোলা মই দেখিতে কি কৰে একো ঠিক নাই বলা বলা মিঠু দা আমি কিবা পৰীক্ষাৰ কথা পাতি আছিলো পৰীক্ষাৰ কথা মেক্স লগাই মই শুনা নাই তই ফুটবি নাই এতিয়া সোনকালে মিঠু যাওঁ দা বলা যাম দেই মিঠু তই কিয় খেদিব লগা হ'ল দোষ কচোন তান্দে এই বয়সত প্ৰেম নকৰি কেইটা কৰিব কৈছে দে এইটো তাৰ প্ৰেম কৰা বয়স হৈছে নেকি তাৰ ভাইপেকৰ বিয়াত নিমখ আৰু জ্বালা বিলা মোৰ এতিয়া মনত আছে ফৰচাকে পেলু বয়সত ঢকৰা মিনাৰ প্ৰেম হৈছে তাৰ বয়সত আমাৰ পকাৰৰ পিছফালে পেলু খুজতে গৈছিলে সেইগলা চলি এতিয়া প্ৰেম কৰি ঘূৰা আহিছে আজিৰ দিনত চলি সেইকাৰণে মেক্সকলাই মই পাৰ্কখনত আহিব ইচ্ছা নকৰো জোহেৰ বাহিৰতে নবহো ক'ৰবাত নদীৰ পাৰতে বহোগৈ আজতে আৰু এটা পেপচি লমা এতিয়া আকৌ কামে কৰা নাই ল'ম যো मुझे पीने का शौक नहीं पीता हूँ गम भुलाने को এই দোষ পাই না তোক আজি বহুত বহুত ধন্যবাদ দিছো দে মই তোক চলটোক মই যিমান বেয়া বুলি ভাবিছিলো তই সিমানো বেয়া নহয় তই মোক নিজে যাচি পেলাই আজি পেপচি খুৱাইছে তোক মই কিন্তু দোষ মানি গৈছো দে এই ভাই মিটু জলে কৌলা হ'ব পাৰো আমাৰ অন্তৰ বগাই দোষ দেখা দে কৌলা চাল ধৰা কিন্তু অন্তৰ পুৰা গাখীৰ হেন বগা সেইটো কিন্তু হয় দোষ তই একদম লায়কৰ কথা কৈছা তোৰ কথাত মই একমত কিন্তু ভাই পাইনে এটা কথা কৈছোন মইতো বাৰু প্ৰ মেধাই দেচোন মই গণ্য মান্য জঘন্য মধাই আগৰ পাই তই এতিয়া নতুনকে এইটো বস্তুত কিয় ধৰিলি কচোন এই ভাই মিটু কি কবি নতুনকে মানে আজি হল দে 1.5 বছৰ লুকে চুকে খোৱাতে এই তাকেইতো তই আজি 1.5 বছৰ আগত গেলে খোৱা নাছিলি এতিয়া অকস্মাতে পেপচিটো কিয় হলি মই সেইটো কথা বুজি পোৱা নাই তোৰ কিবা টেনচন হৈছে নেকি দোষ তই মোক ক না মই সলভ কৰি দিম তোৰ কি হলে ঢকৰা বইলা ফেউৰাৰ দৰে কান্দি আছে আজি কি হল তোৰ মই কিয় পেপচি খাইছো সেইটো সোধা কাৰণে মোৰ কান্দা নলে গৈছি মোৰ মানে কি জানা নাই মই কাকো কলাই দে দোষ কিন্তু কাকো নকৰে কথাটো ঢকৰা মানে নকওঁ দে মই কাকো যাম আমাৰ এইটো অঞ্চলত যে এটা মাছ বেপাৰী আছে বাদলিপাৰা বজাৰত বহে মেৰাকচকলে বাদলিপাৰা বজাৰত 150টামান মাছ বেপাৰী বহে কোনটো বা এতিয়া সেইকাৰণেতো দোষ মই কান্দি আছো মই যিটো আপিক পাহাৰাৰ কাৰণে মই পেপচিটো খাইছিলো সেইটো আপিৰে নামটো পাহৰি গৈছো মই এতিয়া পাহাৰো কাষ সেইটো টেনচন লৈ আছো কিন্তু তাইৰ ভাইপেকটো মাছ বেপাৰী বুলি মই জানো বাদলিপাৰা বজাৰত বহে সেইটো কথা মোৰ মনত আছে কিন্তু দোষ আপিটোৰ নাম পাহৰি গৈছো দে মই চোৱা চেলকা সি আপি ভাল পায় আপিক পাহৰিবৰ কাৰণে পেপচি খায় কিন্তু ঢকৰা মানে নামেই পাহৰি গৈছি নাম বাদ দিয়াই কিন্তু তাইক মই ৰখাত খাতি অত্যাচাৰ ভাল পাইছিলো একদিন যাই পেলাই তাইক মই প্ৰপ'জ দিলো তাই মোক কৈছে আগতে নিজৰ মুখখন আইনাত চায়া কি কবি তাৰপিছত কচোন তোৰ আপি যদি ভালে লাগছি ডাইৰেক্ট বাইপেকক যে ক'ব লাগে আজিকালি আৰু আপি চিপিক প্ৰপ'জ দিয়া দিন আছে নেকি ডাইৰেক্ট যাব লাগিছিল ঘৰক লাগি ঘৰক লাগি যা ক'ত মই প্ৰপ'জ দিয়া 4 দিনমান পিছতে আপি পালে প্ৰথম চান্সে নাপালো সেই তেতিয়াৰ পৰাইতো মই পেপচিটো আৰম্ভ কৰিলো তাইক পাহাৰাৰ কাৰণে কিন্তু বিজুলী বেংক চাচোন মই তাইৰ নামেই পাহৰি গৈছে মাৰাক চকলাই এতিয়া মোৰ নামটো মনত নহকে মই তাইক পাহৰো কিন্তু তই সেইটো কথা ক মোক সেইটো হয় দেচোন অলপ চিন্তা কৰ নামটো কিজানি মনত পৰে তাৰপিছত মনত কৰি উঠি পেলাই পাহৰিব চেষ্টা কৰিবি দে তই এই ৰখাত খাইটো মোৰ জীৱন ধ্বংস কৰি থৈ গৈছে গম পা না তাইক ধৰি মোৰ পেপচি খাই এতিয়া পেটৰ কমপ্লেইন হৈ গৈছে দোষ আজি 1 মাহ ধৰি ডক্টৰক দেখি আছো ভাল পাই অহা নাই ডাক্তৰ মানে আমাৰ চৰকাৰী হস্পিটেলত 1 লাখ দেখিছা নেকি তই
এই টাকলাক দেখি আছো ভাল চাল বনাই মেক চকলাই মোৰ পাইলি হাগাজ হৈছে দোষ এইটো কম টেনচনৰ কথা ডাক্তৰক দেখোঁতে কি বুলি কৈছে ডাক্তৰক দেখোঁতে কি কব সি চিধাই উঠছি তুমি পেপচিটো খোৱা নেকি মই বোলো মই খাওঁ সুধিকে পেকে খোৱা দিনটোত মই কৈছো মই 4-5 পেক মান খাওঁ তাৰপিছত ডাক্তৰে কি ক'লাক ডাক্তৰে কৈছে মোৰ পেপচিটো অলপ বেছি হৈ আছে সেইকাৰণে মোক সি 4-5 পেকৰ পৰা কমাই ফেলে 3 পেক কৰিব দিলাক 10 দিন পিছত গেলো মই তাৰপিছত 10 দিন পিছত গেলি কি হব বেমাৰ একে আছে মুঠি অকমান নাই দুনিয়াৰ উখাত মাখাও দিছি কি বা উখাত দিছি সিহে জানে এতিয়া তাৰপিছত আৰু মাতিলাক 10 দিন পিছত গেলো যা ভাই বেমাৰ সেনকে আছে তেতিয়া আৰু সি কৈছে 3 পেক বোলে বেছি হৈ আছে মোক 2 পেককে খাৱা দিছি 2 পেককে খোৱাৰ পিছতো ভাল বনাই নেকি এই বনাই মেক চকলাই এতিয়া আৰু আজি 4 দিন মান আগত যাই আহিলো ডাক্তৰে কি কৈ জানা না 1 পেককে খাবা বোলে যদি এৰিবা নৰা এতিয়া তই কচোন এটা এই প্ৰকাণ্ড বটল 1 পেকত মই খাম কিনকে মেক চকলাই আগতে এটা বটলৰ মই 5টা পেক বনাই পেলাই খাইছিলো ধুনীয়াকে মিলি আছিল এতিয়া এটা পেকত মই এটা বটল শেষ কৰিব পাৰিম গল চলটোকো চুচি নিব আচ্ছা তোৰ কেছটো মই বুজি পাইছো মানে তই পেপচি বটলটো সমানে ৰাখিছা পেকটো কমে কমে যাই আছে ডক্তৰে কমতে হয় না তে ডক্তৰে মোক পেকে কমাবা দিছে কিমান খাব লাগে সেইটো কোৱা নাই না মই বটলটো চেমে দেখিছো পেকটো কমে কমে যাই আছো পানী কমে কমে পাৰিবি তই তোৰ ভৱিষ্যত আছে দোষ তই পাৰিবি দে তই ডক্তৰ তাতে যোৱা বাদ দি তই খেৰৰ ব্যৱস্থা কৰ তোৰ যিহেতু পাইলি হাগজ হৈছে পেনৰ পিছফালে খেৰ ভৰাই থৈ দিবি প্ৰব্লেম চল্ভ এইটো কিন্তু তই একদম ৰাইট কথা ক'লি মোৰ এইটো কথা মোৰ মাথাত কিয় আনিছিল মই ধৰিবই পৰা নাছিলো তই এনেই একদম ভাল বুদ্ধি দিছা দে দোষ থেংক ইউ দে এই ৰেগলা বাদ দি পূজা দুখো আহিলে কাপোৰ চাপোৰ নিকিনা নেকি যাওঁ কোনোবা একদিন গুৱাহাটীত কালিয়ে নহ'লে গুচি যাওঁচোন বতৰো ঠাণ্ডা এনেই গোটাই চিফ গেষ্টটো হৈ যাব কোনোবা পূজাত সি পূজাৰ কাপোৰ কিনিবা গুৱাহাটীত যায় এই দোষ গুৱাহাটীত মানে তো ভাল কাপোৰ পাই ডাঙৰ মল মাখাত আমাৰ ইয়াতে কি কাপোৰ কিনবি ফিটিঙে নহয় ভালকে এনেই গোটাই চাউল নাল খান্ত আলছি ফিটিং কাপোৰ পিন্ধেৰো সেইগলা বাদ দি গুৱাহাটী কালি দুই এটা কাম কৰো নলবাৰীতে গুচি যাওঁ জিহালাল পূজাৰ কাপোৰ কিনবা যাবি না নলবাৰী যাবা পাৰি খবৰতে যাম দেতে না কি কোৱা কিন্তু ভাই মোৰ লগত বেছি পইচা পাতি নাই দেই তোৰ কাপোৰৰ পইচা তই ল'বি মোৰ কাপোৰৰ পইচা মই ল'ম আৰু খলো কিন্তু এইবাৰ নিজা আগৰবাৰ তই বৰমাত নিজি খানি লতি কৈছে মোক এইবাৰ সেইকাৰণে মই নিজৰ পইচা লৈ যাম তইও ল'বি কিন্তু 10 পইচা হেই তই কিনো কথা কয় মিঠু ভাই তোক মানে নিজে জাচি পেপচিটো খুৱাইছো না নাই তোৰ লগত মই কিয় গাদ্দাৰি কৰিম একদিন কিবা এটা হল আৰু সেই বুলি হলে এনে হ'ব না কালিও তোক খোৱাৰ দায়িত্ব মই ল'ম চাই থাক তোক মই খুৱাই আনিম তোৰ নিচেহত কোৱা কথা থৌ মেক চকলাই দেখা যাব দেচোন কোনি কাক খুৱাই কালি হ'ব দে পুৱা ৰেডি হৈ থাকিবি 10টা মান বজাত দিও সুন্দৰকে গুচি যাম দে হ'ব দে